মহাযুদ্ধৰ বিকুল বাজি গ'ল। কংগ্ৰেছৰ নতুন সেনাপতিক ৰুধিবলৈ সমৰসজ্জা বিজেপিৰ। বিজেপিয়ে কোনো এটা সুযোগেই এৰি দিব খোজা নাই। সভাপতি হৈ গৌৰৱ গগৈয়ে অসমৰ মাটিত ভৰি থোৱাৰ পূৰ্বেই ৩০ মেৰ পৰাই ২৬ৰ মহাৰণ আৰম্ভ কৰি দিব বিজেপিয়ে। হয়, ঠিকেই শুনিছে, কংগ্ৰেছে ২৬ৰ মহাযুদ্ধৰ বাবে নতুন সেনাপতি নিয়োগ কৰিছে গৌৰৱ গগৈক। দিল্লীত ঘনে ঘনে বৈঠক পাতিছে। গৌৰৱ গগৈকে সেনাপতি পাতি কোনো পাত্ৰ মন্ত্ৰী অথবা নেতাই যাতে লবি ৰাজনীতি কৰিব নোৱাৰে তাৰ বাবে ইতিমধ্যেই দিল্লীলৈ তলব কৰা হৈছে কংগ্ৰেছৰ ৫জনকৈ নেতাক। AICCয়ে মন্ত্ৰণা দি পঠিয়াইছে, কথামতে কাম হ'ব লাগিব। এক প্ৰকাৰ কংগ্ৰেছে গৌৰৱক সেনাপতি পতাৰ পিছতেই বিকুল বাজি গ'ল একেদৰে বিজেপিটো। ৩০ মেৰ পৰাই ৭০ দিনৰ বাবে সাংগঠনিক কাৰ্যসূচী ঘোষণা বিজেপিৰ। ৩১ মেত সভাপতি হৈ গৌৰৱে যোৰহাটৰ পৰা কাৰ্যসূচী ল'ব। দিল্লীৰ পৰা যোৰহাটৰ বিমানবন্দৰৰ পৰা ৰোড শ্ব' ঘোষণা কৰা হৈছে কংগ্ৰেছৰ ফালৰ পৰা। কিন্তু এদিন আগৰ পৰাই বিজেপি যুদ্ধত নামিব। কাৰণ ৩১ মেৰ পৰা ৩ জুনলৈ কংগ্ৰেছৰ নতুন সভাপতিৰ কাৰ্যসূচী থাকিব। দেখাত কংগ্ৰেছৰ গৌৰৱ গগৈৰ সৈতে কোনো সম্পৰ্ক নাই বিজেপিয়ে ঘোষণা কৰা কাৰ্যসূচী অথবা সভাৰ। কিন্তু সাংগঠনিক স্থিতিৰ ক্ষেত্ৰত কোনো সুৰুঙা ৰাখিব খোজা নাই বিজেপিয়ে, যাৰ বাবে ৩০ মেৰ পৰা ১৫ জুনলৈ ৩৯খন সাংগঠনিক জিলাত কাৰ্যসূচী লৈছে বিজেপিয়ে। জিলাই জিলাই অনুষ্ঠিত হ'ব বৰ্ধিত জিলা কাৰ্যনিৰ্বাহক সভা বিজেপিৰ। আৰু তাৰ বাবে ইতিমধ্যেই বিজেপিৰ বাজপেয়ী ভৱনৰ ৱাৰ ৰুমত ৰণকৌশল যুগুত কৰা হৈছে। ২৯,৬৫৩টা বুথত সভা পাতি ৰণৰ প্ৰস্তুতি চলাব বিজেপিয়ে। কেৱল ১৫ জুনতেই যে কাৰ্যসূচী বিজেপিৰ শেষ সেয়া নহয়, ১৫ জুনৰ পৰা ২৫ জুলাই পৰ্যন্ত বিজেপিৰ ৪৩৩টা মণ্ডলত কাৰ্যনিৰ্বাহক সভাৰ কাৰ্যসূচী ৰখা হৈছে। অৰ্থাৎ ২৬ৰ মহাযুদ্ধ পৰ্যন্ত বিজেপি এতিয়া আৰু থমকি ৰোৱাত নাই। প্ৰায় প্ৰতিদিনেই সাংগঠনিক কাৰ্যসূচী ৰাখিব বিজেপিয়ে। এই সময়ছোৱাত সভাপতি দিলীপ শইকীয়াৰ শিৱসাগৰ চৰাইদেউকে ধৰি ৮খন জিলাত সভাৰ কাৰ্যসূচী ৰখা হৈছে ৩০ মেৰ পৰাই। একেদৰে বিজেপিৰ ৮জন উপসভাপতিয়ে ২-৩খনকৈ জিলাৰ সভাত অংশ ল'ব। সাধাৰণ সম্পাদকসকলকো ৩খনকৈ জিলাৰ দায়িত্ব অৰ্পণ কৰা হৈছে। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ উপৰিও উপসভাপতি তপন গগৈ, বিজুলী কলিতা, নৱকুমাৰ দলে, জয়ন্ত কুমাৰ দাস, অশোক ভট্টৰায়, ৰেখাৰাণী দাসবড়ো আৰু ডাঃ ৰাজদীপ ৰয়ৰ কাৰ্যসূচী ৰখা হৈছে। একেদৰে সাধাৰণ সম্পাদক পল্লৱ লোচন দাস আৰু পুলক গোহাঁইৰো কাৰ্যসূচী ৰখা হৈছে বিভিন্ন জিলাত। কিন্তু এই সময়ছোৱাত কংগ্ৰেছে কি কৰিব? কংগ্ৰেছে ইতিমধ্যেই যোৰহাটৰ পৰাই টিয়ক, তিতাবৰ আদিত কংগ্ৰেছৰ নতুন সভাপতিৰ ৰোড শ্ব' অনুষ্ঠিত কৰাৰ লগতে এই ৰোড শ্ব' সমাপন কৰি গুৱাহাটীত উপস্থিত হোৱাৰ পিছত ৰাজীৱ ভৱন আৰু মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত গৌৰৱ গগৈৰ সভা ৰখা হৈছে। এক অৰ্থত স্পষ্টকৈ ক'ব পাৰি, গৌৰৱক কংগ্ৰেছে নতুন সভাপতিৰূপে প্ৰক্ষেপ কৰাৰ পিছতেই বিজেপিৰো সাংগঠনিক তৎপৰতা ব্যাপক হৈ পৰিছে। যুদ্ধ এইবাৰ আচলতে জমি উঠাৰ পূৰ্বানুমান এই তৎপৰতাই যেন দিবলৈ লৈছে। ব্যুৰো ৰিপৰ্ট, DY 365।